ক্লাস 10 সায়েন্সৰ চেপ্টাৰ 1 ৰাসায়নিক বিক্ৰিয়াৰ সমীকৰণৰ আমি সকলোবিলাক পাঠভিত্তিক আৰু পাঠৰ ভিতৰৰ সকলোবিলাক কোৱেশ্যন আমি ডিসকাস কৰিম এই ভিডিঅ'টোত প্ৰথম প্ৰশ্নটো হৈছে ৰাসায়নিক বিক্ৰিয়াত হোৱা পৰিৱৰ্তনসমূহ উল্লেখ কৰা এটা ৰাসায়নিক বিক্ৰিয়া সংঘটিত হলে কিহত তাৰ পৰিৱৰ্তন দেখিবলৈ পোৱা যায় সেই বিষয়ে আমাৰ প্ৰশ্ন আহি থাকে প্ৰথমটো হৈছে অৱস্থাৰ পৰিৱৰ্তন 2 নম্বৰতে হৈছে ৰঙৰ পৰিৱৰ্তন 3 নম্বৰত গেছৰ উৎপত্তি 4 নম্বৰত উষ্ণতাৰ পৰিৱৰ্তন তাৰ পাছৰ প্ৰশ্নটো হৈছে ভৰৰ নিত্যতা সূত্ৰ কি ভৰৰ নিত্যতা সূত্ৰ অনুসৰি ভৰৰ সৃষ্টি নাইবা বিনাশ হ'ব নোৱাৰে আমি ৰাসায়নিক বিক্ৰিয়া সংঘটিত হোৱাৰ পিছত কোনো ভৰৰ সৃষ্টি আৰু বিনাশ হ'ব নোৱাৰে সেই কথা উল্লেখ কৰাটো হৈছে ভৰৰ নিত্যতা সূত্ৰ তাৰ পাছৰ প্ৰশ্নটো মোস্ট ইম্পৰ্টেন্ট এটো পৰীক্ষাত আহি থাকে ছাত্ৰ-ছাত্ৰীসকল ভালদৰে চাই লবা বায়ুৰ দহনৰ আগতে মেগনেছিয়ামৰ ফিটা এডাল কিয় পৰিষ্কাৰ কৰি ল'ব লাগে যে দহনৰ পূৰ্বে মেগনেছিয়ামৰ ফিটাডাল পৰিষ্কাৰ কৰি ল'ব লাগে কিয়নো মেগনেছিয়ামে যেতিয়া অক্সিজেনৰ সংস্পৰ্শলৈ আহে তেতিয়া মেগনেছিয়াম অক্সাইডৰ সৃষ্টি কৰে আৰু মেগনেছিয়াম অক্সাইড যেতিয়া সৃষ্টি হয় সি জুই জ্বলাত অসুবিধাৰ সৃষ্টি কৰে সেয়েহে আমি এই প্ৰশ্নটোৰ উত্তৰ কেনেদৰে লিখিম মই লিখি দিছো বায়ুৰ লগত স্পৰ্শ হলে Mg অৰ্থাৎ মেগনেছিয়ামে O2 অৰ্থাৎ অক্সিজেনৰ লগত লগ হৈ মেগনেছিয়াম অক্সাইড গঠন কৰে যাৰ ফলত জুই জ্বলাত ই বাধাৰ সৃষ্টি কৰে ঠিক আছে ওকে এতিয়া আমি আলোচনা কৰিম আমাৰ এই চেপ্টাৰটোত দিয়া মুঠতে কিমান কেইটা বিক্ৰিয়া আছে টোটাল 9টা বিক্ৰিয়া আছে আমি গোটেই বিক্ৰিয়াকেইটা সুন্দৰকৈ আলোচনা কৰি যাম পৰীক্ষাত যোনকেইটা বেছিকৈ আহি থাকে আমি সেইকেইটা কৈ যাম সংযোজন বিক্ৰিয়াৰ বিষয়ে আমাৰ পৰীক্ষাত বেছিকৈ আহি থাকে প্ৰথম বিক্ৰিয়াটো হৈছে সংযোজন বিক্ৰিয়া যাক আমি কম্পোজিশন ৰিএকচন বুলি কওঁ আসলতে সংযোজন বিক্ৰিয়া কাক কয় যে দুই বা ততোধিক বিক্ৰিয়ক পদাৰ্থ লগ হৈ এটা মাত্ৰ বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হোৱা বিক্ৰিয়াক সংযোজন বিক্ৰিয়া বোলে ইয়াত বিক্ৰিয়ক পদাৰ্থ কাক কৈছে এই গ্ৰিপছডালৰ এই চিনডালৰ আগৰখিনি হৈছে কি বিক্ৰিয়ক পদাৰ্থ আৰু পাছৰখিনি হৈছে কি বিক্ৰিয়াজাত পদাৰ্থ দুই বা ততোধিক যদি বিক্ৰিয়ক পদাৰ্থ অৰ্থাৎ যদি আমি চাওঁ এনে ধৰণৰ মই বুজাই দিছো ABC তিনিটা যোগ হৈ পেলাই কি হৈছে এক লগ হৈ গল এটো হৈছে সংযোজন বিক্ৰিয়া এটা মই বুজাইহে দিছো এটো কোনো এক্সাম্পল নহয় এক্সাম্পলটো হৈছে C+O2CO2 যে দুই বা ততোধিক দুই বা দুটা হ'ব লাগিব নহলে তাতকৈ বেছি হ'ব লাগিব দুই বা ততোধিক বিক্ৰিয়ক পদাৰ্থ লগ হৈ এটা যেতিয়া বিক্ৰিয়াজাত পদাৰ্থ সৃষ্টি হ'ব তাকে আমি সংযোজন বিক্ৰিয়া বুলি ক'ম যেনেকৈ C মানে হৈছে কাৰ্বন O2 মানে হৈছে অক্সিজেন কাৰ্বন আৰু অক্সিজেন মিলি পেলাই কি হৈছে কাৰ্বন ডাই অক্সাইড হৈছে বুজি পাইছানে বাৰু ইয়াত S আৰু G এইবিলাক কিয় দিছে বাৰু গম পাইছানে ইয়াত G হ'ব S মানে হৈছে সলিড যাক আমি গোটা বুলি কওঁ G মানে হৈছে গেছ কাৰ্বন যেহেতু গোটা অৱস্থাত থাকে সেইকাৰণে তাক সলিড বুলি কোৱা হৈছে আৰু G হৈছে গেছ অক্সিজেন আৰু কাৰ্বন ডাই অক্সাইড গেছ অৱস্থাত থাকে গেছীয় অৱস্থাত হেহঁতক জি পেকেটত লিখা হৈছে এটো ম্যান্ডেটৰি নহয় আমি ইয়াক নিলিখিলেও আমাৰ কিটা ভুল নহয় তেও আমি লিখি থাটো ভাল তাৰ পিছত এই যোনটো সংযোজন বিক্ৰিয়া তাত কি হয় তাপৰ উৎপত্তি হয় এনে ধৰণৰ বিক্ৰিয়াত যেহেতুকে তাপৰ উৎপত্তি হয় সেই সংযোজন বিক্ৰিয়াটোক আমি কি বুলি কওঁ তাপবৰ্জি বিক্ৰিয়া বুলি কওঁ পৰীক্ষাত প্ৰশ্ন এনে ধৰণেও আহে যে তাপবৰ্জি বিক্ৰিয়া কাক বোলে তেতিয়া আমি কি লিখিম যে যিবোৰ বিক্ৰিয়াত তাপৰ সৃষ্টি হয় তাকে আমি তাপবৰ্জি বিক্ৰিয়া বুলি কওঁ আৰু তাপবৰ্জি বিক্ৰিয়াৰ উদাহৰণ আমি এটোকে লিখি দিব পাৰো C+O2CO2 ওকে আমি সংযোজন বিক্ৰিয়া বুজি পালো না বাৰু তাৰ পিছত আমি চাম বিযোজন বিক্ৰিয়া যাক আমি ডিকম্পোজিশন ৰিএকচন বুলি কওঁ বিযোজন বিক্ৰিয়া ঠিক সংযোজন বিক্ৰিয়াৰ অলপমান অপোজিট যে বিযোজন বিক্ৰিয়াত কি হয় যে বিযোজন বিক্ৰিয়াত তাপ প্ৰয়োগ কৰাৰ ফলত এটা বিক্ৰিয়ক পদাৰ্থ একাধিক বিক্ৰিয়াজাত পদাৰ্থলৈ ৰূপান্তৰ হয় আমি উদাহৰণটো চাই লম য'ত আমাৰ কি আছিল এটা বিক্ৰিয়ক পদাৰ্থ দেখিছানে বাৰু এটা বিক্ৰিয়ক পদাৰ্থ কি হৈছে তাপ দিয়াৰ ফলত কি বিভিন্ন ধৰণৰ বিক্ৰিয়াজাত পদাৰ্থলৈ ৰূপান্তৰ হৈছে ই আছিল ক্যালসিয়াম কাৰ্বনেট যাক আমি চূণশিল বুলি কওঁ কি বুলি কৈছো ক্যালসিয়াম কাৰ্বনেটক বা চূণশিলক তাপ প্ৰয়োগ কৰিলে ক্যালসিয়াম অক্সাইড অৰ্থাৎ পুৰাচুন আৰু কাৰ্বন ডাই অক্সাইডৰ উৎপন্ন কৰে ইয়াক আমি যে কৈছিলো যে S হৈছে সলিড আৰু S হৈছে সলিড G হৈছে গ্যাস আমি সেইকিটা বস্তু আমাৰ ইয়াত উল্লেখ কৰি দিছো যে আকৌ আমি চাইলম যে যিবোৰ বিক্ৰিয়াত তাপ প্ৰয়োগ কৰাৰ ফলত এটা বিক্ৰিয়ক পদাৰ্থ একাধিক বিক্ৰিয়াজাত পদাৰ্থলৈ ৰূপান্তৰ হয় তাকে বিযোজন বিক্ৰিয়া বুলি কোৱা হয় তাৰ উদাহৰণটো ধুনীয়াকৈ দিয়া হৈছে ক্যালসিয়াম কাৰ্বনেটক তাপ প্ৰয়োগ কৰিলে ক্যালসিয়াম অক্সাইড আৰু কাৰ্বন ডাই অক্সাইডলৈ কি হয় ভাঙি টুকুৰা হৈ যায় এটো আমাৰ বহুত ইম্পৰ্টেন্ট হয় পৰীক্ষাত আহি থাকে আমাৰ এই ৰিএকচনটো আমি জানিবৰ কাৰণে লাগে আৰু এটা কথা আমি জানি থব লাগিব যে বিযোজন বিক্ৰিয়াকে তাপগ্ৰাহী বিক্ৰিয়া বুলি কোৱা হয় তাপগ্ৰাহী বিক্ৰিয়া কিয় এই বিক্ৰিয়াটো সংঘটিত হ'বলৈ তাপৰ প্ৰয়োজন হয় সেই কাৰণে কি কোৱা হয় বিযোজন বিক্ৰিয়াটোক তাপগ্ৰাহী বিক্ৰিয়া বুলি কোৱা হয় পৰীক্ষাত যদি আমাৰ তাপগ্ৰাহী বিক্ৰিয়া কাক বোলে আমি কি লিখিম যে যিবোৰ বিক্ৰিয়াত তাপৰ শোষণ হয় বা তাপৰ প্ৰয়োজন হয় তাক তাপগ্ৰাহী বিক্ৰিয়া বুলি কোৱা হয় ধন্যবাদ আৰু উদাহৰণ যদি আহে তেতিয়া আমি কি কম এটো লিখিম ক্যালসিয়াম কাৰ্বনেটক তাপ দিলে ক্যালসিয়াম অক্সাইডক আৰু কাৰ্বন ডাই অক্সাইডলৈ ভাগ হৈ যায়
তাৰ পাছৰ বিক্ৰিয়াটো হৈছে অপসৰণ নাইবা প্ৰতিস্থাপন বিক্ৰিয়া পৰীক্ষাত প্ৰশ্ন দুই ধৰণে আহে কেতিয়াবা অপসৰণ বিক্ৰিয়া কাক বোলে বুলি আহে আৰু কেতিয়াবা প্ৰতিস্থাপন বিক্ৰিয়া কাক বোলে আহে যদি আমাক ইয়াৰ ভিতৰত যিকোনো ধৰণে প্ৰশ্ন সোধে তেতিয়া আমি কি উত্তৰ দিম যে যি বিক্ৰিয়াত কম সক্ৰিয় মৌল এটাক বেছি সক্ৰিয় মৌল এটাই অপসাৰিত কৰে তাক অপসৰণ বিক্ৰিয়া বোলে এতিয়া কি অপসাৰিত কৰে কম সক্ৰিয় কাক কয় বেছি সক্ৰিয় কাক কয় তাক জানিবৰ কাৰণে আমি এখন টেবুল ধুনীয়াকৈ লিখি ৰাখিছোঁ এই টেবুলখন আমি জানিব লাগিব এই টেবুলখন হৈছে কি K মানে হৈছে পটাছিয়াম Na সোডিয়াম Ca ক্যালসিয়াম Mg ম্যাগনেসিয়াম Al অ্যালুমিনিয়াম Zn জিংক Fe আয়রন Pb lead H হৈছে হাইড্ৰোজেন Cu কপাৰ Hg পাৰা যাক আমি মাৰ্কুৰী বুলি কওঁ Ag হৈছে ৰূপ যাক আমি সিলভাৰ বুলি কওঁ Au হৈছে সোণ যাক গোল্ড বুলি কওঁ Pt হৈছে প্লেটিনাম এই সুন্দৰকৈ তালিকাখন আমাৰ মনত ৰাখিব লাগিব আমি তেতিয়া আমি এই যোনটো প্ৰতিস্থাপন বিক্ৰিয়া সেইটো সুন্দৰকৈ কৰিব পাৰিম এইকিটা আমাৰ কি বুলি কয় সক্ৰিয়তাৰ শ্ৰেণী নাইবা ৰিএক্টিভিটি সিৰিজ বুলি কয় এইকিটা আমি কি কৰিব লাগিব কি বুজি পাম ইয়াৰ পৰা যে কে সকলোতকৈ প্ৰথমতে আছে তাৰ মানে কে হৈছে সকলোতকৈ সক্ৰিয় ধাতু এই সকলোতকৈ পাৱাৰফুল এই সকলোতকৈ সক্ৰিয় তাৰ পিছতে সোডিয়াম তাৰ পিছতে ক্যালসিয়াম ম্যাগনেসিয়াম এলুমিনিয়াম জিংক আয়ৰন এফালে lead হাইড্ৰোজেন হাইড্ৰোজেনৰ ওপৰত যিমানখিনি আছে হাইড্ৰোজেন ধাতু নহয় অধাতু দেই আৰু মনত ৰাখিবা হাইড্ৰোজেন এটা বৰ্ডাৰ লাইন হে বানি দিছে আৰু ওপৰত যিমানখিনি আছে এই সকলোখিনি পানীৰ লগত বিক্ৰিয়া কৰে কোনোবাই ঠাণ্ডা পানীৰ লগত বিক্ৰিয়া কৰে কোনোবাই গৰম পানীৰ লগত বিক্ৰিয়া কৰে আৰু কোনোবাই তোমাৰ বাষ্পৰ লগত বিক্ৰিয়া কৰে মই যদি চিন দি দিওঁ এই পটাছিয়াম আৰু সোডিয়াম এই দুটাই ঠাণ্ডা পানীৰ লগত বিক্ৰিয়া কৰে কোল্ড ওয়াটাৰ ঠিক আছে কোল্ড ওয়াটাৰ লগত বিক্ৰিয়া কৰে আৰু ক্যালসিয়াম ম্যাগনেসিয়াম এলুমিনিয়াম ইহঁতে হট ওয়াটাৰ মানে গৰম পানীৰ লগত বিক্ৰিয়া কৰে ঠিক আছে আৰু লাষ্টত থাকি গল এলুমিনিয়াম জিংক আৰু আয়ৰন ইহঁতে বাষ্প বুজি পাইছানে বাষ্প ষ্ট্ৰীম এই বাষ্পৰ লগত বিক্ৰিয়া কোনে কৰে এলুমিনিয়াম জিংক আৰু আয়ৰনে বিক্ৰিয়া কৰে এতিয়া এটা বস্তু সদায় মনত ৰাখিবা ঠাণ্ডা পানীৰ লগত বিক্ৰিয়া কৰা দুটাই আছে এটা হৈছে পটাছিয়াম আনটো হৈছে সোডিয়াম সেই কাৰণে আমি ইহঁতক ক'ত জুবাই ৰাখিব লাগে কেৰাচিন তেলত জুবাই ৰাখিব লাগে কিয়নো নহলে সিহঁতে কি কৰে বিপদ ঘটাব পাৰে সিহঁতে বায়ুত থকা অক্সিজেনৰ সৈতে বিক্ৰিয়া কৰি জ্বলি উঠিব পাৰে তাৰ পিছত বাকি যোনখিনি আছিল আমাৰ হাইড্ৰোজেনৰ পিছত যোনকেইটা আছিল এতিয়া এইখিনি বস্তু মনত ৰাখিবা প্ৰথম দুটা হৈছে ঠাণ্ডা পানীৰ লগত বিক্ৰিয়া কৰে ক্যালসিয়াম ম্যাগনেসিয়াম এলুমিনিয়াম এই তিনিটাই গৰম পানীৰ লগত জিংক আয়ৰন আৰু lead এই কিটাই হৈছে বাষ্পৰ লগত বিক্ৰিয়া কৰে বাকি হাইড্ৰোজেনৰ পিছত যিমান কিটা আছে সিহঁতে নো ৰিএকচন নন ৰিএক্টিভ মানে সিহঁতে পানীৰ লগত ৰিএকচন নকৰে ঠিক আছে ওকে পানীৰ লগত সিহঁতে ৰিএকচন নকৰে বাবে সিহঁতক আমি অলংকাৰ হিচাপে ব্যৱহাৰ কৰিব পাৰো আমি যে জুৱেলাৰী হিচাপে পিন্ধো কাক পিন্ধো সোণ ৰূপ প্লেটিনাম এইবিলাকে নিপিন্ধো জানো সেয়ে ইহঁতে পানীৰ লগত কিয়নো বিক্ৰিয়া কৰিবৰ কাৰণে নোৱাৰে এটা কথা হল কি এই সিৰিজটো আমি কেনেকৈ মনত ৰাখিম এই সিৰিজটো মনত ৰাখিবৰ কাৰণে এটা মই সৰু প্ৰসেস মনত ৰাখিবলৈ শিকাই দিছো যে কে হৈছে কেদাৰ আমি প্ৰথম আখৰটোৰ সৈতে এটা মিলা শব্দ লিখি যাম যে কেদাৰ নাথ কা মালি আলু জাৰা ফিকা পকাতা হে তাৰ পিছত হল কোট হোগি আপকা এপি আপ ঠিক আছে এজি এপিটি আকৌ মই কৈ দিছো কেদাৰনাথ কা মালি আলু জাৰা ফিকা পকাতা হে কোট হোগি আপকা ঠিক আছে এনেকৈ আমি মনত ৰাখিলে খুব সোনকালে মনত ৰাখিব এই সিৰিজটো আমি চোৱাৰ মূল উদ্দেশ্যটো কি এতিয়া আমি গম পাম যেতিয়া আমি অপসৰণ বা প্ৰতিস্থাপন বিক্ৰিয়া কৰিম তেতিয়া আমি এটা বস্তু নটিচ কৰিম যে সকলোতকৈ ওপৰত কোন আছে পটাছিয়াম ইয়াত যদি আমি চাওঁ আয়ৰন Fe আৰু এফালে আছে Cu কপাৰ আয়ৰন আগত আছে নে কপাৰ আগত আছে আমি যদি চাওঁ টেবুলখনত ইয়াত আছে আয়ৰন Fe তাৰ পিছতহে আছে কোন কপাৰ মানে বেছি পাৱাৰফুল কোন আয়ৰন তো আয়ৰনে কি কৰিব এই CuSO4 দেখিছানে কপাৰ সালফেট এই CuSO4 Cu2 কি কৰিব পাছলৈ পঠিয়াই দিব অপসাৰণ কৰি আয়ৰন কাৰ লগত বহিব এই সালফেটৰ লগত বহিব মানে যোনটো কপাৰ সালফেট আছিল তাৰ হলনি কি হৈ যাব আয়ৰন সালফেট আৰু কপাৰটো পিছলৈ পঠাই দিব সেই কপাৰটো পিছলৈ গুচি যাবগে এটো হৈছে অপসৰণ আৰু এনেকুৱা আমি বহুত বিলাক উদাহৰণ পাম সেই উদাহৰণবিলাকত আমাৰ কেৱল কোনটো খাটিব এই ৰিএক্টিভিটি সিৰিজটো খাটিব এই সিৰিজটো মই আকৌবাৰ কৈ দিছো কেদাৰনাথ কা মালি আলু জাৰা ফিকা পকাতা হে কোড হোগি আপকা এপি ঠিক আছে